একুপ্ৰেছাৰ থেৰাপিৰ বেনিফিটসমূহ কি আছে ওকে সবতছে ইম্পৰ্টেণ্ট হ'ল বেনিফিটছ হ'ল আমাৰ পেইন ৰিলিফ আমাৰ বডিত বিভিন্ন ধৰণৰ পেইন থাকে আপুনি কওক মাছল পেইন কওক আপুনি বন ৰিলেটেড পেইন হওক ক'ৰবাত দুখ পালে বা এনেও আমাৰ বডিত পেইন থাকে প্ৰপাৰ ৰেষ্ট নহ'লে টোপনি ভালকৈ নহ'লে তো এইখিনি পেইনৰ ৰিলেটেডৰ পৰা কুইকলি ৰিলিফ পাবলৈ আপুনি একুপ্ৰেছাৰ বেনিফিট হ'ব পাৰে অ'কে তাৰপিছত ষ্ট্ৰেছ ৰিডাকশ্যন আমি ডে টু ডে লাইফত ইমান ষ্ট্ৰেছ লোৱা যায় বা পাওঁ ওলাই গ'লে কিবা না কিবা এটা চিন্তা ধাৰা এনজাইটি ষ্ট্ৰেছ আটাইখিনি থাকে তো তাৰ পৰা আমি কুইকলি ৰিলিফ পাবৰ কাৰণে একুপ্ৰেছাৰ থেৰাপি আমাক সহায় কৰে অ'কে ইম্প্ৰুভ চাৰ্কুলেশ্যন সবতছে ইম্পৰ্টেণ্ট আমাৰ এনাৰ্জি যোনটো ফ্ল' হৈ আছে ক'ৰ পৰা হৈ আছে এই চাৰ্কুলেশ্যনৰ পৰা ক'ত এইটো হাৰ্টৰ পৰা ব্লাড পাম্প কৰি আছে আমাৰ বডিত পূৰা শৰীৰত মাথালৈকে ভৰিৰ আঙুলিলৈকে হাতৰ আঙুলিলৈকে ইচ এণ্ড এভৰি পাৰ্টত আমাৰ এনাৰ্জিটো ফ্ল' কৰি আছে ভাত খালে পেটৰ হজম ডাইজেশ্যনৰ কাৰণে সহায় কৰি আছে পৰি দিলে বা কিবা চিন্তা কৰিলে মাইণ্ডলৈকে ব্লাড ফ্ল' কৰি আছে পূৰা শৰীৰ এটা পাৰ্টলৈকে এনাৰ্জি যোনটো ফ্ল' হৈ আছে সেই এনাৰ্জিটো ফ্ল' কৰাৰ কাৰণে সহায় কৰে একুপ্ৰেছাৰ থেৰাপিয়ে অ'কে এনহান্স ৰিলেক্সেশ্যন অ'কে ৰিপিটেডলি আমি কিমান কাম কৰি থাকোঁ ভাগৰ দুখ থাকে কিছুমান দিনত কাম কৰে কিছুমান ৰাতিত কাম কৰে আটাইখিনিত এটা ৰিফ্ৰেছমেণ্ট বা ৰিলেক্সেশ্যনো আমাৰ বডিত দৰকাৰ হয় তো এইটো একুপ্ৰেছাৰ থেৰাপি যিসকলে লয় তেখেতসকলে ৰিলেক্স এণ্ড কাম কমফৰ্ট ফিল কৰে অ'কে এইটো হ'ল আমাৰ বেনিফিটছ নেক্সট আমি চাম কিছুমান টেকনিক্সসমূহ এইটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকক যেতিয়া আপোনালোকে নিজেও যেতিয়া প্ৰেক্টিছ কৰিব তো আপোনালোকে গম পাব অ'কে